নমস্কাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকল 6 জুন 2025 অৰ্থাৎ আজি ডেটত এখন বিশেষ অৰ্ডাৰ প্ৰকাশ পাইছে এই অৰ্ডাৰখনৰ বিষয়ে আপোনালোকক ক'বলৈ যত্ন কৰিম আৰু এই অৰ্ডাৰখন মতে আমাৰ প্ৰতিজন শিক্ষাগুৰু ছাৰ বাইদেউসকল লগতে ছাত্ৰ ছাত্ৰীৰ অভিভাৱক অভিভাৱিকা সকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ এখন অৰ্ডাৰ প্ৰকাশ পাইছে নমস্কাৰ আপোনালোক সকলোকে মোৰ টিচাৰ্ছ গাইড MD চেনেলটোলৈ স্বাগতম জনাইছোঁ তো ছাৰ বাইদেউসকল আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ছাৰ বাইদেউসকল এই অৰ্ডাৰখন প্ৰকাশ পাইছে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল জেনেৰেল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট KAC ছেক্ৰেটেৰিয়েটৰ ফালৰ পৰা আহিছে আৰু এই অৰ্ডাৰখন প্ৰকাশ পাইছে আজি ডেটত অৰ্থাৎ 6 জুন 2025 তাৰিখ আজি ডেটতে প্ৰকাশ পাইছে যে ইয়াতে হৈছে যে দ্য অথৰিটি অফ কাৰ্বি আংলং অট'নমাছ কাউন্সিল DIFU is pleased to declare a public holiday on the 7th June 2025 on account of Eid ul-Juha. All government establishment educational institutions under the administrative control of the Karbi Anglong Autonomous Council shall remain closed. অৰ্থাৎ ইয়াত কোৱা হৈছে যে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ অধীনত থকা যিসমূহ চৰকাৰী বিদ্যালয়সমূহ আছে এই বিদ্যালয়সমূহ অহা 7 জুন তাৰিখে অর্থাৎ 7 জুন 2025 তারিখে ঈদ উল জুহা উপলক্ষে প্ৰতিখন চৰকাৰী বিদ্যালয় বন্ধ ৰাখিবৰ বাবে ঘোষণা কৰা হৈছে তো ছাৰ বাইদেউসকল ভিডিঅ'টোৰ যোগেদি কথাখিনি জনালোঁ আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে আমাৰ ছাত্ৰ ছাত্ৰীখিনিয়ে কথাখিনি গম পায় তো ছাৰ বাইদেউসকল ভিডিঅ'টোৰ যোগেদি কথাখিনি জনালোঁ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ আৰু শিক্ষা বিভাগৰ লগত জড়িত ইনফৰমেশ্যনসমূহ সদায় পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব